গুণগুণে এতিয়া এনেকৈ খেলি আছে যেনেকে ৰঙা মগটো আৰু ফিচকাৰীটো অকণমানি ফিচকাৰী এটা মানে পানী অকণ দিলে খেলি থাকে। হোলীৰ দিনাখনি পাতা এইটো লৈছে দেই। যিহেতু হোলীৰ পিছদিনাখনি ঘৰৰ ওচৰ গুণগুণ ঘৰৰ ওচৰ মানুহ এজনীয়ে মানে বাহিৰত কিবা কাম কৰি আছিলে। কাম কৰি থাকোঁতে কি কৰিলে, তাই মানে পটককৈ এনেকৈ পানী এচাৰি মাৰি দিলে। এচাৰি মাৰিলত মানুহজনীয়ে মানে হৈ মাৰিম এনেকৈ ক'লে দেই। তাৰপিছত মই মানে ভিতৰত কাম কৰি আছিলোঁ। তাৰপিছত তাই আকৌ মাৰি দিলে সেইটো চখ পাই। তাই ভাবিছে কি সেইটো চাগে চখ মানে মাৰিম বুলি যে কৈছে, সেইটো তাই চখ বুলি ভাবিলে। কিন্তু কি হ'ল পিছত মানে আকৌ কি হ'ল আকৌ মাৰিলে নেকি মানুহজনীক। তাৰ মানুহজনী একদম ঢেৰ বকিছে, একদম পাগল ছাগল মাৰিছে ন। তাৰপিছত সেই অকণমান পানী পৰে, পানীয়ে নাযায় তাই ভৰালে, কিমান কণনো পানী যায়। কিন্তু সেইকণৰ লগতে মানে ইমানকৈ কথা ক'লে। পিছত তাইক মই ভিতৰলৈ লৈ আহিলোঁ। ভিতৰলৈ লৈ অহাৰ পিছতো মানুহজনী একদম চিঞৰি বকিছে নহয়। তাৰপিছত মই ভিতৰত দুচাট তাইক দিলোঁ দেই। তাৰপিছত মানুহজনীক মই পিছত মাতবোল কৰা নাই। মানুহজনীক মই ক'বলৈও নাহিলোঁ যে আপুনি কেলেনো বেয়াকৈ ক'লে বুলি। মই একো কথা নক'লোঁ আৰু। নোকোৱাৰ পিছত কি হ'ল, তাৰপিছত সেই মানে অকল সেই মানে বলিয়া বা পাগল সেইবিলাক কথা মানে বাহিৰত চিঞৰি কৈছে, এনেকুৱা ল'ৰা ছোৱালী থাকে নেকি কিবা কিবি মানে। সেই অকণমান পানী সৰু ছোৱালীজনী পৰিছে, এই 2 বছৰ হৈ গৈছে, সেই অকণমানি ছোৱালীজনীয়ে কি বুজি পায় বাৰু। এনেকৈ কথা নক'লে নহয়নে মানুহবোৰ।